মৰিনী কাকজান চাহ বাগিচাৰ সমীপৰ মিৰিজান অঞ্চলত আচলতে নাহৰ ফুটুকীৰ মুক্ত বিচৰণে সন্ত্ৰাস সৃষ্টি কৰিছে আৰু যোৱাকালি দেখা গৈছিল দুজন পিতা পুত্ৰ আচলতে ঘৰৰ সন্মুখৰ বাৰীত খৰি লুই থাকোঁতে আচলতে নাহৰ ফুটুকী আক্ৰমণ কৰে আৰু গুৰুতৰভাৱে আহত হৈছিল। আৰু মই বৰ্তমান এই ঠাইতে উপস্থিত আছোঁ। মোৰ কেমেৰা পাৰ্চনে সমগ্ৰ দৃশ্য দেখুৱাইছে। এয়া আচলতে নিখিল আৰু যি কমল টুডুৰ ঘৰ আচলতে ইয়াৰ সন্মুখতে তেওঁলোকে খৰি লুই থাকোঁতে আচলতে নাহৰ ফুটুকী আক্ৰমণ কৰিছিল আৰু গুৰুতৰভাৱে আহত হৈছিল। আৰু বৰ্তমান তেওঁলোক কাকজান যি বাগিচা স্বাস্থ্য কেন্দ্ৰত আচলতে তেওঁলোকক বৰ্তমান ৰখা হৈছে বুলি জানিব পৰা গৈছে। আৰু মই ইয়াৰ স্থানীয় লোক আছে, মই তেওঁলোকৰ পৰা আচলতে জানিবলৈ চেষ্টা কৰিম। নিখিলৰ বায়েক আছে, মই প্ৰথমতে তেখেতৰ পৰাই জানিবলৈ চেষ্টা কৰিম কি হৈছিল, কেনেকৈ বাঘে আক্ৰমণ কৰিছিল আৰু বৰ্তমান ক'ত আছে। মইতো ইমান নাজানো, মোৰ ঘৰটো অলপ দূৰত আছে। মই শুনি পালোঁ যে বাঘে মাৰিলে তোমালোকৰ ভাইটিক বা দেউতাক বাঘে মাৰিলে, তেনেকৈ কওঁতে মই গুচি আহিলোঁ। আহি পেলাই চালোঁ, চাই পেলাই কৈছোঁ কি হ'ল কি নাই। সেই তাত ভাইটি পৰি আছে, দেউতা ইয়াত পৰি আছে। তাৰপিছতে মাথা ঘূৰাইছে, কি হৈছে, পানী চানী দিছে, গাঁৱৰ ৰাইজ আছে, পানী চানী দি পেলাই তাৰপিছতে মই ক'লোঁ মেডিকেল নিম, গাড়ী চাড়ী মাতিলা নাই, তেনেকৈ সুধিছোঁ সিহঁতক। তাৰপিছত কৈছে যে গাড়ী চাড়ী মতা নাই বোলে, মাতিছোঁ গাড়ী এনেকৈ ক'লে। তাৰপিছত ওচৰৰ গাড়ী আছিলে, গাড়ী নি পেলাই আমি কৈছোঁ মেডিকেল নিম, এনেকৈ ক'লোঁ আমাৰ নিজৰ মেডিকেল। তাৰপিছতে কৈছে বোলে নিজৰ মেডিকেলত নি পেলাই আমি ভৰ্তি কৰিছোঁ। তাৰপিছতে আমাকতো একো সুবিধা দিয়া নাই। ফৰেষ্টৰে আহি পেলাই সুধিলে, লিখা লিখি কৰিলে, আমাকতো ক'ব লাগিছে এষাৰ আজি আমি এডমিট কৰিছোঁ বা কি কৰিছোঁ, তেনেকুৱাতো কৰিব লাগে আমাক। একো নকৰিলে, একো ব্যৱস্থা কৰি দিয়া নাই। আমি নিজৰ বিভাগে কৰিছোঁ, আমাক কৈ দিয়া মানে আমি কৰিলোঁহেঁতেন, আমি গ'লোহেঁতেন তাহাঁতক। আন এজন যুৱক আছে আপোনালোকৰ ইয়াত, এই বাঘৰ নাহৰ ফুটুকী সন্ত্ৰাস চলি আছে। কাৰণ আগৰবাৰ মোৰ একবাৰ হৈ থাকোঁতে মোক মাৰিছিলে, তেতিয়াও মানে একো আমি সুবিধা নাপালোঁ। এতিয়াও এইবাৰো এনেকৈ ফাৰ্ষ্ট ৰিস্ক লোৱা নাই, এইবাৰো ৰিস্ক লোৱা নাই। কিছুদিন আগত ইয়াত এটা নাহৰ ফুটুকী সন্ত্ৰাস সৃষ্টি কৰিছিলে আৰু আপোনাকে মোকে আক্ৰমণ কৰিছিলে। হ'লেও সিহঁতি ইমান গুৰুত্ব নিদিলে কাৰণ কেলৈ এইবাৰো হৈছে, গুৰুত্ব দিয়া নাই। কেইজন মানুহক আক্ৰমণ কৰিছিল? 8জনক আক্ৰমণ কৰিছিলে আগৰবাৰত। কোনো ধৰণৰ ফৰেষ্টৰ পৰাও আমি আন এজন আছে, কি ক'ব আপোনালোকৰ ইয়াত আতংক সৃষ্টি হৈ আছে, সদায় বাঘে দিগদাৰ কৰি আছে? হয়, সদায় দিগদাৰ কৰি আছে। বন বিভাগে ক'ত কালিতো আহি পেলাই ফটকা ফুটাইছে অকল, আকৌ নিজে গুচি গ'ল গধূলি। হাতী বা বাঘ ওলালে ফটকা দি গুচি যায়, ফটকা ফুটাই পেলাই গুচি যায়। কোনো ব্যৱস্থা বেলেগ। এতিয়া আপোনালোকে চিন্তিত হৈ আছে ইয়াত? চিন্তিত হৈ আছেতো, সৰু ল'ৰা ছোৱালী চিন্তা কৰিবলগীয়া আছে। ঘৰৰ সন্মুখতে আহি বাঘে বাঁহৰ ওচৰত চোতালতে ক'ব পাৰি, চোতালতে ক'ব পাৰি। এয়া আছিল মিৰিজানৰ বাসিন্দা। আৰু ক'ব লাগিব যে বৰ্তমান নাহৰ ফুটুকীৰ আতংকই বিৰাজ কৰিছে সমগ্ৰ এই অঞ্চলটোত। আৰু কণ আচলতে শিশুসকল এনেকৈ ৰাস্তাৰ পদূলিত এনেকৈ খেলি থাকে, আচলতে এনেকৈ ওলাই আহে, কিন্তু বৰ্তমান আতংকিত হৈ পৰিছে তেওঁলোকৰ পিতৃ মাতৃসকল। আৰু তেওঁলোকে কেনিও যাব পৰা নাই বা কামলৈকো তেওঁলোকে ওলাই যাব পৰা নাই, যিহেতু দেখা গৈছে কালি আচলতে ঘৰৰ সন্মুখতে বাঘে নাহৰ ফুটুকীয়ে আক্ৰমণ কৰিছে আৰু দুজনকৈ ব্যক্তিক গুৰুতৰভাৱে আহত কৰিছে। কিন্তু বন বিভাগৰ ওপৰত এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে যে বন বিভাগৰ লোকে আচলতে এই দুজন যুৱকক বা পিতৃ আৰু পুত্ৰক যেনেধৰণে আচলতে চিকিৎসাৰ ব্যৱস্থা কৰিব লাগিছিল বা যেনেধৰণে তেওঁলোকে তৎপৰ হ'ব লাগিছিলে, বন বিভাগে তেনেকৈ তৎপৰ নোহোৱাৰ এক অভিযোগ উত্থাপন হৈছে।